নমস্কাৰ সকলোকে আকৌবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এই ৰাতিপুৱা চাওক মই কৈছিলোঁ ন আপোনালোকৰ ৰাতিপুৱা সদায় আমাৰ ভাগত ব্যাখ্যা শুনা হয় এফালে তিনিজন শুনি আৰু এফালে ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ দাদাৰ যিহেতু অফিচ আছে ব্ৰেকফাষ্টটো ৰেডি হৈ গ'ল ৰুটি বনালোঁ তাৰপিছত ডিম টোষ্ট বনাই দিলোঁ বাকী চাহ দিলোঁ আমিতো অকণমান লাহেকৈ খাম বাৰু দাদা যিহেতু অফিচ আছে সোনকালে যাব দাদা গ'ল অফিচ তাৰপিছতে মা পাপা এতিয়া ওপৰলৈ গৈছে অকণমান ওপৰত লাগিবগৈ কিবা কিবি কাম আছে কৰিবলৈ আহোঁতেতো অকণমান দেৰি হ'ব সেইকাৰণে মই ৰুটি বনোৱাই নাই দাদাক দি পেলাই মানে বনাই পেলাই দিলোঁ আমাৰকেইটা অকণমান লাহেকৈ বনাম এতিয়া 9:30 বাজিছেহে 10টা 10:30 মানত খোৱা হ'ব ৰুটি এতিয়া বনাই থোৱা ঠাণ্ডা হৈ যাব সেইকাৰণে বোলো নাই এতিয়া ঠাণ্ডা দিন আহিছে ন এতিয়া বস্তু মানে সোনকালে বনাইছিলোঁ ঠাণ্ডাই হৈ যায় সোনকালে সেইকাৰণে বোলো নাই অকণমান লাহেকৈ বনাম গৰমে গৰমে খাব পাৰিম তেতিয়া ৰুটি মাহঁত ওপৰলৈ গৈছে এতিয়া বাকী ৰাতিপুৱা অকণমান ভাগৱত শুনি ল'লোঁ ভাগৱত ব্যাখ্যা মানে ৰাতিপুৱা কি হয় পাপা এক্সাৰচাইজ কৰি 8টা বজাৰ পৰা আৰু 8টা 7:30 বজাৰ পৰা এইখিনিত আৰু পাকঘৰত মা থাকে মই পাপা একদম ধুনীয়াকৈ ভাগৱত ব্যাখ্যা নহ'লে গীতা এই ভাঙনি কৰি দিয়ে যে সদায় শুনা হয় ৰাতিপুৱা সদায় মানে মইতো শুনি ভালেই পাওঁ ভাগৱত ব্যাখ্যা শুনি বিৰাটে ভাল পাওঁ আৰু ভাগৱত ব্যাখ্যা যদি আপোনালোকে কোনোবাই শুনি ভাল পায় তেওঁলোকেতো জানিব প্ৰাণজিৎ গগৈ ইমান ধুনীয়াকৈ ব্যাখ্যা কৰে নহয় ইমান ভাল পাওঁ শুনি ৰাতিপুৱা মানে সদায় সেয়া আপুনি মই দেখাইছোঁ নহয় পাপাইডাল লগাই লৈছোঁ আৰু ধুনীয়াকৈ শুনি শুনি বহুত টাইম গুচি যায় তেনেকৈ ৰাতিপুৱা সদায় শুনা হয় ভাল লাগে শুনি পেলাই সেয়া শুনিলোঁ শুনি তাৰপিছত এতিয়া মাহঁত সেয়া ওপৰলৈ গৈছে আৰু অকণমান লাহেকৈ ৰুটিকেইটা বনাই পেলাই আৰু দিনটো দেখাই থাকিম চাই থাকিব আৰু আজি ৰবাব টেঙা এটা আনিছিলে কালি সেইটো আজি খাম কালি দেওবাৰ বজাৰৰ পৰা লৈ আহিছিলে হেৰি কিন্তু খাবলৈ আজি বহুতো নাই তাৰপিছত ভাইটি আছে তাকে মাতিব লাগিব তাৰ আকৌ আজি পৰীক্ষা আছে সি পৰীক্ষালৈ গ'ল সি গ্ৰেজুৱেশ্যন কৰি আছে হেৰিকৈ তাৰ যে এক্সাম আছে সি গ'ল এক্সাম আজি অফিচ নাই যোৱা সেইকাৰণে সি ছুটি লৈছিলে এক্সামৰ কাৰণে সি 12টা 12:30 মানত পাবহি মনতো আহিবি নহ'লে ইমান টেঙা খোৱা মানুহ নাই মানে খাওঁ মই অকলেহে খাব লাগিব মায়ে বেছি নাখায় পাপা অকণমান খায় সেইজনটো নাখায় দাদা অফিচ গ'ল দাদালৈ অকণমান থৈ দিম তাৰপিছতে সেইকাৰণে তাক মাতিছোঁ মই আহিবি টেঙা খাম বোলো সি তাৰ টেঙা খোৱাত সি বহুত ৰাপ টেঙা খাব পাৰে আৰু মাহঁতে ওপৰত কাম কৰিয়ে আছে চাহ খাওঁ বুলি ক'লে তো মা আৰু পাপালৈ 2 কাপ চাহ লৈ আহিছোঁ এইফালে সেয়া কাম কৰি আছে চাওক 10টা বাজি গ'ল মই ৰুটি চুটি বনাই মেলি ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপিছত মই লগ পাম আপোনালোকক চাই থাকিব কিবা ৰেচিপি এটা কথা ক'লে মায়ে কি ৰেচিপি কথা ক'লে কিবা ৰেচিপি এটা বনাবৰ কাৰণে কৈছিলে ফুলকবি নহয় বেলেগ কিবা ৰেচিপি এটা কথা কৈছিলে মায়ে নাম কৰাই দিয়া বিনছৰ গুটিকেইটাহে নিবলৈ কৈছে এই হা মোক পইচা দিওঁতে কৈছিলে তাইলৈ ৰেচিপি বনাবলৈ কিবা এটা লৈ আহিবি বোলে কি বনাবলৈ ৰেচিপি আছে বৰ কাজিয়া কৰি থাকে বৰ গালি পাৰি থাকে নিজে ক'ব এইটো আজি বনাই বনোৱা এইটো তেনেকৈ বনোৱা চিঞৰ কৰি থাকিব দুপৰীয়া মেনুখন ডিছকাশ্যন কৰিবলৈ আমাৰ মানে একদম হেৰি লাগি যায় শুনিছা আৰু এটা বস্তু বনাবলৈ থাকিব নহয় সেইটো দিনত বনাবই লাগিব এতিয়া মাছৰ তেলকণ বনাবই লাগিব ৰবাব টেঙা খাবলৈ আৰু কলপাত দেখিলে লৈ আহিবা ক'ব কাৰোবাৰ পাৰিবা কলপাত দেখিলে ছিঙি লৈ আহিবা ৰবাব টেঙা কলপাতত খাই বেছি ভাল লাগে ৰ'দত বহি দুপৰীয়া মানে মেনুখন বনাবলৈ আমাৰ একো নাই আমাৰ একদম যি চব চলি যায় যি বনাওঁ আমি তাকে খাওঁ এইজনক সুধিব লাগে যেনে ইটোও নাখাওঁ সিটোও নাখাওঁ সেইকাৰণে এটা সুধি লৈছোঁ ডিছকাশ্যন কৰি লৈছোঁ লাই শাক কেইডালমান আছে কেইডালমান মানে 3 মুঠি আনিছিলে এমুঠি আছে লাই শাকৰ বিলাহী দুভাগ আছে বিলাহী দাদাই আনিলে এদিন তাৰপিছত এজনৰ বিলাহী নাই বুলি লৈ আহিলে বিলাহী সৰহকৈ আছে সেইকাৰণে বিলাহী লাই শাক ধনিয়া জলকীয়া দি পেলাই পিঁয়াজ দি ধুনীয়াকৈ চালাড বনাম তাৰপিছতে ঔটেঙা দাইল বনোৱাৰ কথা আছিলে সেইটো কেঞ্চেল হৈ গ'ল তেওঁ মানে ফুলকবি আৰু মাছৰ জোল বনাব ভাঙন মাছ আছে তাৰপিছত ভাজি অকণ বনাম সিমানে মাছ আনোতে পৰহি তেল অকণমান আহিছিলে সেইকণ কালি খোৱা নহ'লে তাৰপিছতে এতিয়া সেইকাৰণে ভাত দি পেলাই বনাই দিম সেইকণ সেইকাৰণে বেঙেনা দি বনাই খাই পেলাই ভাল লাগে কিন্তু বেঙেনা দিলে পাপাই নাখায় যে সেইকাৰণে ভাত দি পেলাই বনাই দিম আৰু আজি ৰাতিকৈ মানে মাঞ্চুৰিয়ান ভেজ কোপ্তা বনাম সেইকেইটাৰ কাৰণে মানে পাচলি লাগিব আপোনালোকৰে আহিছে ফুলকবি লাগিব গাজৰ বিনছ তাৰপিছতে লাগিব পাহৰি থাকিলোঁ ফুলকবি গাজৰ বিনছ বন্ধাকবি পিঁয়াজ এনেকৈ মানে লাগিব মানে চব পাচলি বনাই কোপ্তা বনাই মাঞ্চুৰিয়ান নিচিনাকৈ বনাম সেইটো বনাম তাকে পাচলিখিনি কৈ আছোঁ কি বনাবলৈ আনিব লাগে কি পাচলি আছে কিন্তু সেই হেৰি নাই আপোনাৰ গাজৰ নাই গাজৰকেইটা আনিবলৈ কৈছোঁ বাকী জলকীয়া নাই ঘৰত
জলকীয়াখিনি এবাৰ আনিলে গম মানে একদম জ্বলা নামৰ সচ নাই একেবাৰে জ্বলা নাই সেইকাৰণে জলকীয়া লৈ আহিবলৈ কৈছোঁ এতিয়া জলকীয়া এই ৰবাব টেঙা এটা আনি থোৱা আছে ৰবাব টেঙা খাম ভাব লৈ আহিব মই ব্ৰেকফাষ্ট কৰিলোঁ পাপাই ক'লে তুমি পাপাইনো অথনি 9:30 বজাতে খাবলৈ ক'লে মই বোলো নাই এতিয়া অকণ লাহেকৈ খামি নাখাওঁ মাহঁত অহাই নাই ওপৰৰ পৰা মই ব্ৰেকফাষ্ট কৰিলোৱে কৰিয়ে আছে কাম কাপোৰখিনিয়ে ভৰাই লওঁ শুকাই গ'লে আৰু মই আহিলোঁ এতিয়া ৰুমলৈ কাপোৰখিনি ভাবিলোঁ জাপি লওঁ যিহেতু পাকঘৰলৈ যাবলৈ টাইম আছে এতিয়া 11টা বাজিছেহে 12মান বজাত যাম আৰু পাকঘৰলৈ তো এতিয়া মই কাপোৰ জাপোঁ আৰু লগতে দুটামান আপোনালোকক কথাও কওঁ তো কথাটো হ'ল যে আপোনালোকে মোৰ ভিডিঅ'বোৰত ইমান ধুনীয়া ধুনীয়া কমেণ্টছ কৰে সঁচাকৈ মোৰ বিৰাট ভাল লাগে আৰু মই জাষ্ট আপোনালোকক এটা থেংক ইউ কৰি ৰিপ্লাইটো কৰি থৈ দিওঁ কমেণ্টত আচলতে বহুত বেছি লিখিবলৈ মনো নাযায় আপোনালোকে গুৰুত্ব নিদিব নিচিনাও লাগে সেইকাৰণে ভাবিলোঁ এনেকৈ কৈ দিওঁ ইমান মৰম পাইছোঁ আগলৈও যাতে এনেকৈ সদায় আপোনালোকে মৰম দি যায় কিন্তু কিবা বেয়া যদি বেয়া দেখে বা কিবা ভুল দেখে কৈ দিব মই একদম বেয়া নাপাওঁ আৰু আপোনালোকে মোক ৰুম টুৰ চাদৰ মেখেলা লাভ ষ্টৰী উইণ্ডাৰ স্কিন কেয়াৰ দিবলৈ কৈ আছে নিশ্চয় দিম ইমানখিনি যেতিয়া ছাপোৰ্ট কৰিছে আপোনালোকে গতিকে মই আপোনালোকৰ ৰিকুৱেষ্ট ৰাখি যাবলৈ সদায় চেষ্টা কৰিম দুদিনমান দেৰি হৈছে বাৰু তাৰ বাবে একদম সৰি এইকেইদিন ভিডিঅ' যিহেতু বনাই থকা হৈছে গতিকে এইখিনি কমপ্লিট হৈ লওক নিশ্চয় দিম আপোনালোকে এটা ভিডিঅ' মই কমপ্লিট কৰিম যিমানখিনি দিবলৈ কৈ আছে আপোনালোকে আৰু দুগৰাকীমান ভণ্টিয়ে মোক ভিডিঅ' কৰোঁতে নাম ল'বলৈও কৈছিলে কিন্তু মই এতিয়া ভিডিঅ'টো এডিট কৰি থাকোঁতে মই কমেণ্ট কোনটো ভিডিঅ'ত দিছিলে মই পাহৰি থাকিলোঁ আৰু এগৰাকী ভণ্টিৰ যদি নাম লওঁ বাকীসকলে হয়তো বেয়া পাব পাৰে গতিকে এদিন মই অকল কমেণ্টছ পঢ়ি এটা ভিডিঅ' বনাই দিম সকলোৱে কমেণ্টছ পঢ়িম আৰু সকলোৱে ৰিপ্লাই দিম ভালকৈ ভিডিঅ'ত আচলতে ৰিপ্লাই কৰোঁতে আচলতে কি হয় ৰিপ্লাইটো দিবলৈ কমেণ্টত অকল জাষ্ট এটা লাইনতে লিখি থোৱা হয় এদিন মই অকল কমেণ্টৰ পঢ়িম আৰু বেলেগ একো ব্লগ নিদিওঁ অকল কমেণ্টৰ ওপৰতে এটা ভিডিঅ' বনাম তো সেইটোৱে কথা ক'বলৈ আছিলে সদায় যাতে এনেকৈ আপোনালোকৰ মৰম আৰু সদায় যাতে এনেকৈ ছাপোৰ্ট কৰি যায় তাৰ বাবে আকৌ এবাৰ বহুত 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 থেংক ইউ এইফালে মই চব দিনত বনাবলগীয়া পাচলি ভাজিৰ কাৰণে যি লাগে পাচলি চব ধুনীয়াকৈ কাটি মেলি থৈ দিছোঁ নহ'লে টেঙা খাব লাগিব টেঙা গুচাই কাটি বাকলি ছাগলী কাটি গুচাই খোৱালে বহুত দেৰি হৈ যাব আৰু তাতে আজি পৌ নাই বৌ থকালে দুইজনে একেলগে কৰিলে পুটুককৈ টেঙাটো কাটি মানে একদম পুটুককৈ শেষো হৈ যায় যে তাতে বৌ নাই মই অকলে কৰিব লাগিব মাহঁত তাত হেৰি কৰি আছে মাক কৈ দিলে কাটি দিব হেৰি কৰি দিব বাৰু তথাপিতো ধুনীয়াকৈ মই ৰেডি কৰি থৈছোঁ আকৌ টেঙা খাই এইবোৰ কৰিবলৈ হ'লে বহুত দেৰি হ'বগৈ অকলে মানে মই লাই শাককেইডাল ধুই থৈছোঁ চালাড বনাম তাৰপিছত বাবলু আহক তাৰ এক্সাম আছে 12টালৈকে সি আহি পোৱাহি নাই নহয় আহি পালে টেঙাটো কাটিম ধুনীয়াকৈ খাম জলকীয়া আনিবলৈ কৈছোঁ জলকীয়া আহিয়ে পোৱাহি নাই মেইন বস্তুতে আহি পোৱা নাই জলকীয়া নাই আহিলে কোনোটো এইফালে কাম কৰি আছে পৰীক্ষা কেনেকুৱা হ'ল বেয়া হ'ল ইছ খুচি মে কুছ মিঠা হৈ যায় মিঠাই ক'ত আছে তোলা তাত থৈ দিছোঁ নালাগে টেঙা কাটিম ন নালাগে খাব টেঙা পিছত মোৰ ভোক লাগিছে ৰাতিপুৱা পৰা পানী কি হ'ল মিঠাই খালে টেঙা কেনে খাই বাৰু খাম ভোক লাগিছে ৰুটি এটা আছে ৰুটি নাখাওঁ টেঙা কাটি মিঠাইটো দে খালি মোক গেছ হ'লে মোক নকবি নহয় খিৰিকীটো নাই নেকি আমাৰ আগতে কৈ লৈছোঁ কালি নাহিলে ঘৰত পাপা খেল চালোঁ আহিব লাগিছিলে কালি কৰিলে নাই কৰিছিলোঁ নালাগে বোলে আহিব আজি টেঙা কাটিম ৰ বাকলিবোৰ সামৰি মেলি এতিয়া মই সেই ওপৰত থৈ দিবগৈ লাগিব নহ'লে ইয়াত থৈ দিলে গোটেই পোনপোনি আহিব বাৰীত দি দিব মায়ে টেঙা বাকলি হৈ গ'ল বনাই আছে বাবলু গ'ল খাব ঘৰলৈ সি মিঠাই খালে যে অকল লাহেকৈ খাবলৈ কৈছোঁ নহ'লে মিঠাই খাই আকৌ লগে লগে টেঙাটো খাই দিলে গেছ হ'ব নহ'লে সি ঘৰলৈ গ'ল তাৰপৰা তালৈকে অকণমান দেউতালৈকে অকণমান দি পঠাইছোঁ ইয়াৰ অকণমান পাপালৈ থৈছোঁ মালৈ থৈছোঁ দাদালৈ অকণমান থৈছোঁ এজনে নাখায় বাকী মই খাম হৈ যাব ধনিয়া চনিয়া দি জলকীয়া দি দিলোঁ তেল নিমখ কলপাত হ'লে বেছি ভাল লাগে কলপাতত খাই আৰু এতিয়া এজনে বনাইছে লাই শাকৰ চালাড তাতে দিছে লাই শাক পিঁয়াজ পাত ধনিয়া আদা পিঁয়াজ জলকীয়া সকলোখিনি দিছে আপোনালোকে কিন্তু এতিয়া ঠাণ্ডা বতৰ যিহেতু স্কিনৰ কাৰণে কিন্তু বহুত ভাল পাৰিলে সেউজীয়া শাক পাচলিবোৰ মানে বিশেষকৈ শাক
সেউজীয়া শাকটো কেঁচাই খাবলৈ চেষ্টা কৰিব। মইতো বিৰাট ভাল পাওঁ কেঁচাই খাবলৈ। লাই শাক হওক, ধনিয়া, পিঁয়াজ পাত এইবোৰ পাৰিলে কেঁচাই খাই স্কিনৰ কাৰণে বিৰাটেই ভাল, গতিকে আপোনালোকে খাবলৈ চেষ্টা কৰিব। গুড ইভিনিং। একদম দুপৰীয়াৰ পৰা ডাইৰেক্ট গধূলিহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এতিয়া বাজিছে 7:30। অথনিহে অকণমান শুলোঁ, ভাত চাত খাই মেলি শুই উঠি আৰু সেই সদায় যিখিনি কৰা কাম, গোঁসাইঘৰ চাকি তাকি জ্বলাই মাহঁতক চাকি দি চাহ তাহ দি টিভি চালোঁ। টিভি চাই এতিয়া পাকঘৰলৈ আহিছোঁ। এতিয়া চাহ দেখিব, মই দেখাই থাকি মই চাহ অকণ দিলোঁ পাপাক। আৰু এতিয়া মই বনাবলৈ লৈছোঁ ভেজ মাঞ্চুৰিয়ান কোফ্তা। তাৰ কাৰণে মই পাচলিখিনি সৰু সৰুকৈ কুটি লৈছোঁ। আদা, নহৰু, গাজৰ, বন্ধাকবি, ফুলকবি আৰু বিনছ এইখিনি মই এটা ধুনীয়াকৈ বাতি এটাত সকলোখিনি মিক্স কৰি তাতে মই নিমখ দি 5 মিনিট ৰাখি থ'ম, যাতে তাৰ এক্সট্ৰা পানীটো ওলাই যায়। আৰু সেই পানীটো মই চেকি ল'ব লাগিব। এইখিনি এতিয়া 5 মিনিট এনেকৈ মই নিমখ দি ধুনীয়াকৈ ৰাখি থৈ দিম। মায়ে কৈছে শ্বৰ্ট ফৰ্ম বনাইছে বোলে, শ্বৰ্ট ফৰ্ম বনাইছে বোলে। কোমোৰা জাতিলাও নাই বনাইছে, আলু দি ডাইৰেক্ট বনাইছে। মাছ আৰু 5 মিনিট মিশ্ৰণখিনি নিমখ সানি ৰখাৰ পাছত এতিয়া মই টানকৈ চেপি ল'ম। যিহেতু তাত যদি পানী থাকে বৰাকেইটা বান্ধিবলৈ আচলতে দিগদাৰ হৈ যায়। এতিয়া টানকৈ চেপি লোৱাৰ পাছত তাত মই পিঁয়াজ পাত আৰু ধনিয়া পাত মিক্স কৰিম। পিঁয়াজ পাত ধনিয়া পাত দেৰিকৈ দিব লাগে, আগতে যদি দি দিয়ে সেই চেপোতে মানে ধনিয়া পাতৰ সোৱাদটো গুচি যায়। এতিয়া মই দেৰিকৈ পিঁয়াজ পাত আৰু ধনিয়া পাত মিক্স কৰিছোঁ। তাতে মই এতিয়া দিম কৰ্ণফ্ল'ৰ আৰু ময়দা। এটা কথা মনত ৰাখিব, ময়দা পৰিমাণ কমকৈ আৰু কৰ্ণফ্ল'ৰ পৰিমাণ সৰহকৈ। মই ময়দা 1 চামুচ আৰু কৰ্ণফ্ল'ৰ 2 চামুচ দিছোঁ। এতিয়া ধুনীয়াকৈ বৰাকেইটা বান্ধিবলৈ মই মোবাইলটো ধৰি ৰাখিব আচলতে দিগদাৰ হৈছে, সেইকাৰণে হাজবেণ্ডে ধৰি দিছে। ধুনীয়াকৈ টানকৈ এতিয়া চাওক, পানীটো নাই যে একদম ধুনীয়াকৈ টানকৈ এটা এটাকৈ বৰাত গোল হৈ ধুনীয়াকৈ টানকৈ মানে বান্ধ খাই গৈছে। এতিয়া মই এটা এটাকৈ ফ্ৰাই কৰিম। এইফালে মায়ে বনাই আছে মাছৰ তৰকাৰী। মটাকেইটা ফ্ৰাই কৰি ল'লোঁ, কিন্তু দেখাবলৈ থাকি গ'ল। আৰু এতিয়া গ্ৰেভিটো বনাবৰ কাৰণে মই লৈছোঁ মাঞ্চুৰিয়ান গ্ৰেভি মিক্সৰ এটা পেকেট। এই পেকেটটো যদি দি দিয়ে তেতিয়া মানে আপোনালোকে আকৌ কৰ্ণফ্ল'ৰ বা চয়া চচ, টমেট' চচ, চিলি চচ একো দি পেলাই বনাব নালাগে গ্ৰেভিটো। জাষ্ট এইটো পেকেটটো মই 3 চামুচ দিছোঁ। এই পেকেটটো দি দিলে মানে বাকী এইবোৰ কৰিব নালাগে, একদম ধুনীয়াকৈ হৈ যায়। তো এইফালে মই পেনখনতে কুটি লোৱা আদা, নহৰু আৰু পিঁয়াজৰ যিটো নলাটোত সেইটো মই অলপকৈ কুটি দিছোঁ শ্লাইচকৈ। আৰু অকণমান মই চেনি দিছোঁ আৰু লগত এটা কেপচিকাম মিহি মিহিকৈ কুটি দিছোঁ। এতিয়া এইখিনি 2-3 মিনিটমান ভাজি ল'ব, একদম ফুল ফ্ৰাই কৰিব নালাগে। তাৰপিছতে মই তাত দিছোঁ জলকীয়াও দিছোঁ দেই, মই এটা কেঁচা জলকীয়া দিছোঁ। তাৰপিছতে মই পানী দিব লাগিব। পানী দি এতিয়া অকণমান 2 মিনিটমান উতল অহাৰ পিছতে যিখিনি মই মছলাটো মিক্স কৰিছিলোঁ যে সেই মছলাটো দি দিব লাগিব। যদি মছলাটো নিদিলেহেঁতেন তেতিয়া মই ইয়াত কৰ্ণফ্ল'ৰ, চয়া চচ, টমেট' চচ গোটেইখিনি দিবলগীয়া হ'লহেঁতেন। যেনেকৈ আমি চিকেন বা চিলি পনীৰ বনাবলৈ যেনেকৈ গ্ৰেভিটো বনাই লওঁ, সেই তেনেকৈ গ্ৰেভিটো বনাই ল'বলগীয়া হ'লহেঁতেন। কিন্তু এই মছলাটো দি দিয়াৰ লগে লগে বাকী একো কৰিব নালাগে। এতিয়া চাওকচোন ধুনীয়াকৈ পূৰা গ্ৰেভি হৈ গৈছে মানে মছলাটো, আৰু ডাঠ হৈ গৈছে। ডাঠ হৈ যোৱাৰ পিছতে তাত যিকেইটা মই কোফ্তাকেইটা বনাইছিলোঁ সেইকেইটা তাত দি বেছি সময় একদম নাৰাখিব, 2 মিনিটমান ৰাখিলে হৈ যাব। নহ'লে কোফ্তাটো বেছি দেৰি ৰাখি থ'লে মানে কোমল হৈ যাব পাৰে। আৰু এতিয়া তাৰ ওপৰত দি দিছোঁ মই পিঁয়াজ পাত, ওপৰত এনেকৈ গাৰ্নিছ কৰি দিছোঁ। হয় ভেজ মাঞ্চুৰিয়ান কোফ্তা বহুত টেষ্টি হয়, আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব ঘৰতে। আৰু এতিয়াতো পূৰা পাচলিৰ দিন, এতিয়া পাচলি চব ওলাইছে, এভেইলেবল আছে, ধুনীয়াকৈ বনাই খাব আপোনালোকে। গতিকে আমাৰ ভাত খাব টাইম হৈ গ'ল, ভাত সাজ খাই লওঁ ধুনীয়াকৈ। ভিডিঅ'টো ইমানতে মই সামৰোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। আৰু এনেদৰে ভেজ মাঞ্চুৰিয়ান কোফ্তা আপোনালোকে বনাই খাব, বিৰাটেই টেষ্টি। আজি 8টা বজাত কাটাই 8টা বজাত পাকঘৰত সোমাইছোঁ, একদম কাটাই 11:30 বজাত ৰুমলৈ আহিছোঁ। আৰু আনকালে ভাত বনাওঁতে কিবা বনাই থকাতে অকণমান ডাইনিংখনতে বহি পেলাই মোবাইলটোকে চাওঁ, কিবা আহিছে নেকি, এনেই মোবাইলটোকে চাওঁ। ইটো বনাওঁ অকণমান দেৰি বহোঁ, সিটো বনাওঁ 2 মিনিট বহোঁ। আজি 8টা বজাৰ পৰা 11:30লৈকে নন ষ্টপ থিয় হৈ আছোঁ, এক চুট বহা নাই আজি। তুমি গুচি আহিলা মাছকেইটা ফ্ৰাই কৰি, সেইকেইটা মোক কাটি আহি পেলাই। আকৌ তুমি যে 5 মিনিটৰ কাৰণে হ'লেও ৰুমলৈ আহা, আকৌ যোৱা। সেই 8টা বজাতে যদি ৰুমৰ পৰা গ'লোঁ, এতিয়া 11:30 বজাত সোমাইছোঁ ৰুমত। নন ষ্টপ 3.5 ঘণ্টা। আপোনালোকৰ গুড নাইট, তোমাকো গুড নাইট, টাটা বাই বাই।